নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু ৰঙালাও খেতি কৰিছে নেকি? আৰু ৰঙালাওৰ খেতি আপোনালোকৰ ৰঙালাওৰ পাতবোৰ এনেকুৱা ধৰণৰ বগা বগা হৈ গৈছে নেকি? ওপৰৰ ফালৰ পৰা বগা, কোনোবাই পাউডাৰ ছটিয়াই দিছে যেন তেনেকুৱা লাগে। ওপৰৰ ফালৰ পৰা এয়া চাওক, এয়া ওপৰৰ ফালৰ পৰা বগা হৈ আছে পাতবিলাক। এয়া এনেকুৱা অকণমান বগা পৰাৰ পিছত কেইদিনমান পিছত পাতবিলাক এনেকুৱা হালধীয়া পৰি গৈছে হয়তো। এয়া চাওক, এয়া এয়া হালধীয়া পৰি গৈছে, পিছত পাত আৰম্ভণিতে কিন্তু বগা পৰিব। এয়া এনেকুৱা বগা পাউডাৰ হৈছে, পাউডাৰ নিচিনা হৈছে, কিন্তু নতুন পাতবিলাক ঠিকে থাকিব। এইটো পাত নতুন ঠিকে আছে। ইফালে চাওক, আগৰ ফালে ঠিকে আছে, আগফালে পাতৰ যিবিলাক ডাল ওলাইছে এইবিলাক ধুনীয়া বগা হৈ আছে। ইয়াত কোনো পাউডাৰী গ্ৰোথ হোৱা নাই, কিন্তু এই গুৰিৰ ফালৰ পৰা আৰম্ভ হৈছে। চাওক, এইটো যদি আপোনাৰ তেনেকুৱা হৈছে, আপুনি নিশ্চয়কৈ জানিব এবিধ ফাংগাছৰ দ্বাৰা হয়। এইটো বেমাৰটোৰ নাম পাউডাৰী মিলডিউ বুলি কয়। এবিধ ভেঁকুৰে কৰে। এই ভেঁকুৰটো এই পাতৰ ওপৰত গোল হয়, গৈ ইয়াৰ এফালৰ পৰা যিটো ক্ল'ৰ'ফিল সেই পৰ্চনটো খাই দিয়ে। দিয়াৰ পিছত গছজোপাৰ বাঢ়নটো ক্ৰমান্বয়ে কমি যাব, আৰু যদি লাগনি হৈছিলে লাগিব, কমকৈ লাগিব, আৰু যি ফলবিলাক লাগিব ধৰিব সেইবোৰো সৰি পৰিব। গতিকে এনেকুৱা যদি সমস্যা হৈছে, আপুনি আৰম্ভণিতে কণ্ট্ৰল কৰিব লাগিব। প্ৰথম কথা হ'ল যে কি, কণ্ট্ৰল আমি কেনেকৈ কৰিম? ইয়াৰ মেইন কথা হ'ল আপুনি ঘনকৈ লাওবোৰ ৰুব নালাগে। প্ৰথমতেই অলপ পাতলকৈ ৰাখিব লাগে, আৰু পৰিৱেশটো এনেকুৱা হ'ব লাগে যাতে বতাহ চাৰ্কুলেশ্যন কৰি থাকিব পাৰে। সাধাৰণতে এই সময়ত এই বেমাৰটো বেছিকৈ দেখা হয় যেতিয়া দিনৰ ভাগত গৰম পৰিছে আৰু ৰাতিৰ ভাগত ক্ৰমান্বয়ে ঠাণ্ডা বাঢ়িছে। গতিকে এতিয়া এনেকুৱা এটা পৰিৱেশ অসমত বিৰাজ কৰিছে, আৰু এইকাৰণে এইটো এতিয়া পাউডাৰী মিলডিউটো আপোনাৰ লাওজাতীয়, ৰঙালাও, তিয়ঁহ, কোমোৰা এইবিলাকত আপুনি সঘনে হয়তো পাব পাৰে। আৰু আপোনাৰ যদি লাও খেতি কৰিছে, আপুনি ভালকৈ চাওক, আৰম্ভণিতে এইটো কণ্ট্ৰল কৰিব লাগিব। এতিয়া কণ্ট্ৰল কি কৰিব আমি চাওঁ আহকচোন। প্ৰথম কথা হ'ল যে কি, আপুনি প্ৰথমতে বায়'লজিকেলি কণ্ট্ৰল কৰিব চেষ্টা কৰক। ইয়াৰ এক নম্বৰ হ'ল যে কি, আপোনাৰ কালচাৰেল প্ৰেক্টিছ এটা মেইনটেইন কৰিব লাগিব। যিকেইটা পাতত প্ৰথমতেই এনেকুৱা পাউডাৰী মিলডিউ হৈছে, এনেকুৱা গ্ৰ'থ হৈছে, এইবোৰ আপুনি এখন কটাৰীৰে কাটি, এনেকুৱা পাতবিলাক কটাৰীৰে কাটি দূৰত পেলাই দিয়ক আৰম্ভণিতে। তাৰপিছত আপুনি এটা কাম কৰিব, 1 লিটাৰ পানীত 5 গ্ৰাম বেকিং চ'ডা মিহলাব। আমাৰ যিটো খোৱা বেকিং চ'ডা, 5 গ্ৰাম বেকিং চ'ডা মিহলাব। তাৰ লগত কেইটোপালমান আমাৰ চাবোন পানী মিহলাই ল'ব। এইখিনি মিহলাই আপুনি ধুনীয়াকৈ গোটেই পাতখিনিতে, গোটেই গছজোপাতে স্প্ৰে কৰি দিব। এনেকৈ সপ্তাহত 2 দিনকৈ আপুনি স্প্ৰে কৰিব, এইটো ভাল ফল পাব। তাৰোপৰি আপুনি এটা কাম কৰিব পাৰে, আজিকালি আমি বায়'লজিকেল কণ্ট্ৰলৰ ব্যৱস্থা কৰোঁ। ট্ৰাইক'ডাৰ্মা ভিৰিডি বুলি এবিধ ফাংগাছে, এবিধো আচলতে ফাংগাছে, কিন্তু উপকাৰী ফাংগাছ। আপুনি বজাৰত কিনিব পাব, দোকানত, ফাৰ্টিলাইজাৰ দোকানত, টিভি বুলি কয়, ট্ৰাইক'ডাৰ্মা ভিৰিডি। সেয়া আনি অলপ 10 গ্ৰাম প্ৰতি লিটাৰ পানীৰ লগত মিহলাই আপুনি স্প্ৰে কৰি দিব পাৰে। তেতিয়াহ'লে সেই যিটো ট্ৰাইক'ডাৰ্মা ভিৰিডিত থকা ফাংগাছ, ভেঁকুৰ, সেই ভেঁকুৰে এইটো যিটো আমাৰ বেমাৰ কৰিছে ভেঁকুৰে, এইটো এৰিচিফি বুলি কয় ভেঁকুৰটো ইংৰাজীত, এৰিচিফি চিকৰা চিয়ৰা, এই ভেঁকুৰটো গ্ৰোথটো হ'ব নিদিয়ে। গতিকে সেইটো হ'ব বায়'লজিকেল কণ্ট্ৰল। কালচাৰেল কণ্ট্ৰল ক'লোঁ মই, পাতটো কাটি দিব। আৰু অৰ্গেনিকৰ ভিতৰত আমাৰ আছে যিটো আমি ক'লোৱে, খোৱা বেকিং চ'ডা দি পেলাই আপুনি স্প্ৰে কৰি দিব। তাৰোপৰি আৰু এটা আপুনি কাম কৰিব পাৰে, গাখীৰ, গৰুৰ গাখীৰ, যিটো আমাৰ লোকেল গৰুৰ গাখীৰ, দেশী গৰুৰ গাখীৰ, 1 ml প্ৰতি লিটাৰ পানীত মিহলাই এইটো গোটেই পাতখিনিত ইউনিফৰ্মলি স্প্ৰে কৰি দিব সপ্তাহত 2 দিনকৈ। তেতিয়াহ'লে আপোনাৰ এই পাউডাৰী মিলডিউৰ পৰা ৰক্ষা পাব। আৰু এইখিনি কৰাৰ পিছতো যদি আপোনাৰ বেমাৰ আচলতে বহুত ইতিমধ্যে বাঢ়ি গৈছে, তেনেকুৱা হৈছে, এনেকুৱা বহুত বাঢ়ি গৈছে, এইখিনিৰ পিছতো ভাল পোৱা নাই, তেতিয়াহ'লে ডেফিনেটলি আমি কেমিকেল কণ্ট্ৰলত যাব লাগিব। কেমিকেল কণ্ট্ৰলৰ ভিতৰত আছে আমাৰ হেক্সাকনাজল বুলি এবিধ কেমিকেল আছে, সেইটো ফাংগিচাইড। হেক্সাকনাজল নতুবা টেবুকনাজল বুলি আন এবিধ ফাংগিচাইড আপুনি দোকানত পাব, ইনছেক্টিচাইডৰ দোকানত। আপুনি মনত ৰাখিব নামটো, হেক্সাকনাজল নতুবা টেবুকনাজল। এই ফাংগিচাইডটো আনি আপুনি 1 ml প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগিব। মনত ৰাখিব, 1 ml প্ৰতি লিটাৰ পানীত মিহলাই এই হেক্সাকনাজল নতুবা টেবুকনাজল নামৰ ঔষধটো স্প্ৰে কৰিলে আপোনাৰ এই বেমাৰৰ পৰা ৰক্ষা পৰিব।
মনত ৰাখিব যে আপুনি আৰম্ভণিতেই বেমাৰটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। আৰম্ভণিতেই যদি কণ্ট্ৰল কৰে তেতিয়াহ'লে হয়তো কেমিকেল ব্যৱহাৰ নকৰিলেও হ'ব, কিন্তু যদি বেছি হৈ যায় তেতিয়াহ'লে আপুনি নিশ্চয়কৈ কেমিকেল ব্যৱহাৰ কৰিব লাগিব। আৰু কেমিকেল ব্যৱহাৰ যিমান পাৰি নকৰাকৈ কণ্ট্ৰল কৰিব পাৰিলে ভাল। আমি সকলোৱে জানো কেমিকেলৰ কেনেকুৱা বিষাক্ততা থাকে, গতিকে আমি প্ৰথমতেই বায়'লজিকেলি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক, কালচাৰেলি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। মই যেনেকৈ ক'লোঁ তেনেকৈ। এতিয়া চাওক, এই বাৰীখনত এই ৰঙালাওজোপাত ষ্টাৰ্ট হৈছে মাত্ৰ, ইফালে গুৰিৰ ফালৰ পৰা ষ্টাৰ্ট হৈছে, এইফালে ষ্টাৰ্ট হৈছে, ইফালে ষ্টাৰ্ট হৈছে, আগৰ ফালে এতিয়াও ষ্টাৰ্ট হোৱা নাই। গতিকে এনেকুৱা কণ্ডিশ্যনত এইফালে যদি চাই, এতিয়া বেলেগ এজোপা বেলেগ ৰঙালাও, ইয়াত ধুনীয়াকৈ একো ষ্টাৰ্ট হোৱা নাই আৰু এয়া ৰঙালাও ধুনীয়া কলি লাগিছে, ফুলিব ধৰিছে, ইয়াত লাগিছে। গতিকে আপুনি আৰম্ভণিতেই তেনেকৈ পাতখিনি কাটি পেলাই কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। গাখীৰ পানী ছটিয়াই দিয়ক। আৰু মই যিটো ক'লোঁ বেকিং ছ'ডা 5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই, লগত 2-4 টোপালমান চাৰ্ফ পানী বা চাবোন পানী দি মিহলাই স্প্ৰে' কৰক, তেতিয়াহ'লে আপোনাৰ ৰক্ষা পাব। আৰু যদি এইটো কণ্ট্ৰল নকৰে, আপুনি এনেকৈ যদি থাকিব দিয়ে, ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব আৰু গোটেইজোপাত বঢ়াৰ পিছত ইয়াত কোনো ফুটিং নহয়। আৰু এইজোপাত যিহেতু আৰম্ভ হৈছে, দেখিছেনে ইয়াত কোনো ফুল এতিয়াও হোৱা নাই, গতিকে ইয়াত অলৰেডি এফেক্ট হৈছে। গতিকে আহকচোন বন্ধুসকল, আপোনাৰ ৰঙালাওৰ দ্বাৰা নতুবা তিয়ঁহ দ্বাৰা নতুবা আপোনাৰ কোমোৰা দ্বাৰা এনেকৈ সহজ পদ্ধতিৰে ৰক্ষা কৰক, পাউডাৰী মিলটোৰ পৰা ৰক্ষা কৰক আৰু ভাল ফচল পাওক। ধন্যবাদ।